আজি কুকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ স্মৃতি দিৱস। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ গভীৰ প্ৰশান্তি কঢ়িয়াই অনা কিছু গীত। 15 বছৰৰ ভিতৰত বাণীবদ্ধ কৰি থোৱা এই গীতসমূহে প্ৰতিটো সময়তে মোহাচ্ছন্ন কৰি ৰাখে সংগীত প্ৰেমী জনতাক। মইনামেলৰ যোগেদি গায়িকা হিচাপে আত্মপ্ৰকাশ কৰা শিল্পীগৰাকীয়ে যাদুকৰী কণ্ঠেৰে ৰাজ্যৰ সংগীত জগতক সমৃদ্ধ কৰি থৈ গৈছে। আপোন মাটি আৰু গ্ৰাম্য জীৱনৰ নিভাজ ছবি দীপালী বৰঠাকুৰৰ গীতৰ অলংকাৰ। 1941 চনৰ 30 জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাৰ সোণাৰীৰ নীলমণি বাগানত জন্ম হোৱা দীপালী বৰঠাকুৰে শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে। 1976 চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয়। আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেওঁ প্ৰথমেই বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা গীতটি পৰিৱেশন কৰিছিল। ইয়াৰ পাছতেই শিল্পীগৰাকীয়ে লাভ কৰে অপাৰ জনপ্ৰিয়তা। 1969 চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল লুইত নেযাবি ঐ গীতটি। তাৰ পাছত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শিল্পীগৰাকীয়ে গান গোৱাৰ ক্ষমতা চিৰকাললৈ হেৰুৱাই পেলায়। দীৰ্ঘদিন অসুস্থতাৰ অন্তত 2018 চনৰ আজিৰ দিনটোতে চিৰসেউজ শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। পদ্মশ্ৰী সন্মানেৰে বিভূষিত এইগৰাকী শিল্পীক তেওঁৰ স্মৃতি দিৱসত ডিডি অসমৰ তৰফৰ পৰাও জনাইছো সশ্ৰদ্ধ প্ৰণিপাত।